মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ফ্ৰাইড ৰাইচৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই বিলাহী লৈছোঁ, 2টা বিলাহী লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ আৰু নহৰু লৈ পেলাই এইখিনি মই মিক্সিত মাৰি ল'লোঁ। আৰু এতিয়া মই এখন পেন ল'ম, তাতে মই অলপ মিঠাতেল ঢালিম আৰু ইয়াত মই এই যিখিনি পেষ্ট বনাইছিলোঁ এইখিনি দি দিম। আৰু অলপ কালাৰ আহিবলৈ মই অলপ কাশ্মীৰী মিৰ্চ পাউডাৰখিনি দি দিছোঁ আৰু দি পেলাই এই ধৰণে মই ইয়াক হেৰি কৰি থাকিম, লৰাই থাকিম, নহ'লে তলত জ্বলি যাব। আৰু এইটো যিটো মই ফ্ৰাইড ৰাইচ বনাইছোঁ, মই কোনো চচ ইয়াত ব্যৱহাৰ কৰা নাই, সেইকাৰণে মই এই চচটো বনাই লৈছোঁ। কাৰণ কোনো বজাৰৰ মই চচ ইয়াত ব্যৱহাৰ কৰা নাই। আৰু মই ল'ৰা ছোৱালীক এইদৰেই খুৱাওঁ, কাৰণ চচ যিহেতু বহুত প্ৰিজাৰ্ভেটিভ থাকে, সেইকাৰণে মই যেতিয়া মোৰ ঘৰত বনোৱা চচ শেষ হৈ যায়, তেতিয়া মই এই ধৰণে ফ্ৰাইড ৰাইচ বনাই পেলাই খুৱাওঁ। আৰু এটা কথা, আমি যিটো চাউল যদি ঘৰত ভাত থাকে, সেইটো আমি 4 ঘণ্টাৰ কাৰণে ফ্ৰিজিং কৰি থ'ব লাগে। তাত ফ্ৰিজত 4 ঘণ্টাৰ কাৰণে থৈ দিব, তেতিয়া ভাত মানে ফ্ৰাইড ৰাইচটো খুব ভাল হয়। এতিয়া মই বন্ধাকবি লৈছোঁ, গাজৰ লৈছোঁ, বিন লৈছোঁ আৰু বিট লৈ লৈছোঁ। যিটো আপোনাৰ ঘৰত চব্জি এভেইলেবল থাকে সেইটো চব্জিয়ে দিব পাৰে। আৰু এতিয়া মই ইয়াত আদা দীঘলকৈ কাটি লোৱা পাতল পাতলকৈ আদা দিছোঁ আৰু পিঁয়াজ দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ ভাজি কৰিম। আৰু এই ফ্ৰাইড ৰাইচটো এবাৰ বনাই চাবচোন, ইমান টেষ্টি হয় খাবলৈ। আৰু যিহেতু মই গাজৰটো প্ৰথমতে দিছোঁ, কাৰণ গাজৰটো অলপ কুক হওঁতে দেৰি লাগে, সেইকাৰণে প্ৰথম মই গাজৰটো দিছোঁ। আৰু এই ফ্ৰাইড ৰাইচটো মানে খুব ভাল লাগে। আৰু কিন্তু এটা কথা, ভাত যিটো আছে সেইটো কিন্তু ফ্ৰিজত ৰাখিব, তেতিয়াহে ফ্ৰাইড ৰাইচটো একেবাৰে বজাৰৰ দৰে হ'ব। আৰু গাজৰখিনি অলপ দেৰি মই লৰোৱাৰ পিছত তেতিয়া মই বিনখিনি দি দিছোঁ। আৰু এটা কথা, যেতিয়া আমি ফ্ৰাইড ৰাইচ বনাওঁ, চাইনিজ বস্তু বনাওঁ, সদায় আমি কেৰাহীখন অলপ পাতল টাইপৰ ল'ব লাগে আৰু ডাঙৰ ল'ব লাগে। আৰু গেছৰ হিটটো সদায় হাই ৰাখিব লাগে। গেছৰ হিট কিন্তু পূৰা হাই আছে মোৰ ইয়াত। আৰু এতিয়া এইখিনি মই খুব এই ধৰণে লৰাই থাকিব আৰু অলপো এৰি নিদিব, কাৰণ গেছ ফ্লেমটো হাই আছে, সেইকাৰণে জ্বলি যাব পাৰে। আৰু ইয়াত মানে লৰাই থাকিব লাগিব, নহ'লে জ্বলি যাব। আৰু এটা কথা, বেছি সিজিব নালাগে। বেছি সিজি গ'লে চব্জিৰ নিচিনা ভাজি হৈ যাব। সেইকাৰণে এইটো বেছি সিজিব, যাতে আমি যেতিয়া ফ্ৰাইড ৰাইচখিনি খাওঁ তেতিয়া ইয়াৰ মানে আমি এটা মানে হেৰি পাওঁ আৰু দাঁতত অলপ লাগে আৰু যাতে চব্জিখিনি। আৰু ইয়াত মই দি দিছোঁ মোৰ ঘৰত বনোৱা মছলা, জিৰা আৰু গোলমৰিচ আৰু শুকান জলকীয়াৰ অলপ পাউডাৰ হেৰি কৰি পেলাই ভাজি কৰি পেলাই মই এই ধৰণে পাউডাৰ বনাই থৈ দিছিলোঁ। আৰু এতিয়া যিখিনি চচখিনি আছে, এইখিনি যেতিয়া মোৰ আধা কুক হৈ গ'ল, তেতিয়া মই ইয়াত এই যিখিনি চচ বনাইছিলোঁ সেই চচখিনি মই ইয়াতে দি দিছোঁ। দি পেলাই আৰু অলপ দেৰি মই ভালকৈ লৰাই ল'ম। আৰু চাওকচোন, মই তেনেকুৱা একো বস্তু ব্যৱহাৰ কৰা নাই। আৰু এতিয়া মই যিখিনি আমাৰ ৰাইচখিনি মই ইয়াত দি দিছোঁ। আৰু চাওকচোন কিমান জৰ্জৰীয়া হৈছে। ফ্ৰিজত ৰাখিলে মানে এইটোৱেই খুব ভাল আৰু খুব ধুনীয়া হয়। আৰু এয়া চাওকচোন, একেবাৰে কম তেলত পূৰা হেল্ডিকেই মই বনাইছোঁ। আৰু ল'ৰা ছোৱালীয়েও খাই খুব ভালে পায়। আৰু মোৰ ঘৰততো সপ্তাহত 4 দিনমান এইটো বনেই আৰু খুব ভাল পায় মোৰ ল'ৰা ছোৱালী। স্কুল টিফিনতো মই এইটো দিওঁ। আৰু এয়া চাওক কিমান ধুনীয়াকৈ হৈছে। আৰু এই সময়তো এই ধৰণে ফ্লেম কিন্তু হাই থাকিব আৰু এইটো এই ধৰণে লৰাই থাকিব, কিন্তু নহ'লে তলত লাগি যাবগৈ। আৰু এই ধৰণে মই 5 মিনিটমান ফ্লেম হাই কৰি এই ধৰণে মই লৰাই ল'ম, যাতে চব্জি আৰু ভাত গোটেইখিনি ভালকৈ মিক্স হৈ যায়। আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো কমেণ্ট কৰিব। আৰু একেবাৰে সহজ ৰেচিপি, সোনকালে হোৱা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু যদি মোৰ ভিডিঅ' ভাল লাগে প্লিজ লাইক এটা কৰিব। আৰু এয়া চাওক, আমাৰ ফ্ৰাইড ৰাইচ ৰেডি হৈ গৈছে। আৰু কোনো মই বজাৰৰ প্ৰিজাৰ্ভেটিভ বস্তু ব্যৱহাৰ নকৰাকৈয়ে এইদৰে বনাইছোঁ। আৰু এয়া চাওক, মই এতিয়া বাঢ়িছোঁ, কি ধুনীয়া হৈছে চাওকচোন, খাওঁ খাওঁ লাগি গৈছে, কিমান ধুনীয়া হৈছে।